হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ইতিমধ্যে তোমালোকৰ ক্লাছ 7ৰ কাৰণে যিখন নতুন অসমীয়া কিতাপ আহিছে উন্মেষ ভাগ 2 তাৰে পাঠ 5 নাম হ'ল ভলুকা আৰু ভতুৱা। এই পাঠটোৰ আজি তোমালোকৰ ক্ৰিয়াকলাপৰ সকলোবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন যিবোৰ পৰীক্ষাত তোমালোকৰ বাৰে বাৰে আহে সেইবোৰ মই দিম আৰু একেবাৰে সহজ সৰল ভাষাত সৰু সৰুকৈ মই দিম যাতে তোমালোকৰ মাৰ্কছো কাটা নাযায় আৰু সোনকালে মুখস্থ হয়। ঠিক আছে, চ' চিন্তা নকৰিবা, মই এনেকৈ ভাজে দিম যাতে মুখস্থ সোনকালে হয় আৰু মাৰ্কছো কাটা নাযায়। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু পৰীক্ষাত কোনবোৰ নাহে মই সেইবোৰো কৈ দিম যাতে সেইবোৰত ইমান মাথা নষ্ট নকৰা আৰু। ঠিক আছে, যোনবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰ বাৰে বাৰে পঢ়ি পেলাই তোমালোকে পৰীক্ষাত ভাল নাম্বাৰ স্ক'ৰ কৰিব পাৰিবা। লগতে মই তোমালোকক অনলাইন পঢ়াওঁ, অনলাইন বুজাই দিওঁ সকলো ছাবজেক্ট, সকলো চেপ্টাৰ, MCQ দিওঁ, মাজৰ কুৱেশ্যন দিওঁ। এইবোৰ ক'ৰ পৰা পাবা, কেনেকৈ পাবা, এই ভিডিঅ'ৰ মাজতে মই কৈ দিম। যদি কোনোবা ইণ্টাৰেষ্টেড আছা ভিডিঅ'টো শেষলৈকে চাই থাকা, বুজি পাই যাবা আৰু গম পাই যাবা কেনেকৈ মোৰ পৰা অনলাইন টিউশ্যন বা পঢ়িব পাৰিবা। আৰু এতিয়া আহা, বেছি দেৰি নকৰাকৈ আমি ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্নসমূহ চাই লওঁ। 1 নম্বৰ যিবোৰ প্ৰশ্ন আছে এইবোৰ 1 নম্বৰীয়া প্ৰশ্ন হয়। এইবোৰ তোমালোকৰ পৰীক্ষাত অহা খুবেই বেছি চান্স আছে, বহুত ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট। গতিকে ভালকৈ চাবা এইবোৰ। এতিয়া এইবোৰ মই দি আছোঁ, তোমালোকে লিখি লোৱা। 1 নম্বৰ ক প্ৰশ্নটো হ'ল ভলুকা আৰু ভতুৱা কোন আছিল? ইয়াৰ কাৰণে উত্তৰ তোমালোকে এনেকৈ লিখিবা। উত্তৰ: ভলুকা আৰু ভতুৱা এখন গাঁৱৰ 2টা কুকুৰ আছিল। এতিয়া যাক এই উত্তৰটো আৰু সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি গাঁৱৰ 2টা কুকুৰ আছিল বুলি লিখিলেই হ'ল। এনেতো মই সৰুকৈ দিছোঁ, কিন্তু যাক আৰু সৰুকৈ লাগে অকল এই দাঁত কালা কৰাখিনি লিখিলেই হ'ল। চিন্তা নকৰিবা, এনেকৈ গোটেইখিনি ডাঙৰকৈ লিখা বা এনেকৈ অকল দাঁত কালা কৰাখিনি লিখা, যেনেকৈ নিলিখা তোমালোকে কমপ্লিট মাৰ্কছ পাবা। 1 নম্বৰৰ থাকিবহে, ইয়াত বেছি নাথাকে। 1 মাৰ্কৰ কাৰণে পাই যাবা আৰু 1 মাৰ্ক। খালি ধুনীয়াকৈ এনেকৈ লিখিলে মানে তোমালোকৰ মেম বা ছাৰ যোনে নাচায় ইমপ্ৰেছ হৈ যায়, অকণ মানে ভাল পায় আৰু। কিন্তু সৰুকৈ লিখিলে ইমান ভাল নাপায় আৰু। নাম্বাৰ দি দিয়াটো দি দিব বা কাটিলেও মেক্সিমাম হাফ কাটিব পাৰে, তাতকৈ বেছি নাকাটে। চ' যাক যোনটো লাগে লিখি ল'বা, মইতো কৈ দিলোঁৱেই। খ নম্বৰ: মাথাউৰি ছিগোতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো ক'ত আছিল? উত্তৰ লিখিবা এইটো কাৰণে এইটো। উত্তৰ লিখিবা মাথাউৰি ছিগোতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো নিজৰ চাংঘৰত আছিল। চ' ইয়াৰ কাৰণে উত্তৰটো যাক সৰুকৈ লাগে, এনেতো সৰু আছে, যাক আৰু সৰুকৈ লাগে উত্তৰ লিখি নিজৰ চাংঘৰত আছিল লিখি দিলেই হ'ল। বাকী পাৰিলে গোটেইখিনি আজিলিজ লিখি দিবা, মই যেনেকৈ লিখিছোঁ। আৰু পাৰিবও লাগে, কাৰণ চোৱাচোন এই যোনবোৰ এইখিনি আছে এইখিনি প্ৰশ্নৰ লগত মিলাই প্ৰশ্ন বা চাই মিলাই লিখিব পাৰা। গতিকে পাৰিলে গোটেইখিনি লিখিবা, আৰু নোৱাৰা যদি ডাইৰেক্ট শ্বৰ্টকাট লিখি দিবা, হৈ যাব। গ নম্বৰ: চৰকাৰে কিয় সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল? ইয়াৰ উত্তৰটো এই দুখাৰী লিখিলেই হৈ যাব। উত্তৰ: জনগণৰ ৰক্ষাৰ্থে চৰকাৰে সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল। আৰু যাক সৰুকৈ লাগে মইতো ক'লোৱে, অকল দাঁত কালাৰ কৰাখিনি। উত্তৰ লিখিবা জনগণৰ ৰক্ষাৰ্থে লিখি ডায়ৰী দি দিলেই হৈ যাব। নেক্সট, ঘ: উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত কি লৈ ওলাই আহিছিল? ইয়াৰ কাৰণে উত্তৰ লিখিবা এইখিনি। উত্তৰ লিখিবা উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত এটা গাৰু লৈ ওলাই আহিছিল। যাক আৰু সৰু লাগে উত্তৰ লিখি এটা গাৰু লিখি ডায়ৰী দি দিলেই হৈ যাব। ঙ নম্বৰ: চাং কি, ইয়াক কি কামত ব্যৱহাৰ কৰা হয়? এতিয়া ঙ নম্বৰটোত 2টা প্ৰশ্ন আছে, এটা এইটো আৰু এটা এইটো। গতিকে ইয়াত 2 মাৰ্ক আহিব, আৰু 2 মাৰ্কৰ কাৰণে তোমালোকে এইখিনি লিখিবই লাগিব। ইয়াত থাকি সৰু কৰিলে নাম্বাৰ নোপোৱা 2 মাৰ্ক। ঠিক আছে, গতিকে সকলো ইয়াত মানে এইখিনিয়ে লিখিবা, ইয়াতকৈ আৰু সৰু মই কৰা নাই। উত্তৰ লিখিবা চাং হ'ল বাঁহ বা কাঠেৰে নিৰ্মাণ কৰা ঘৰৰ ভিতৰৰ এক ওখ মঞ্চ। ইয়াক বানপানীৰ পৰা শস্য ৰক্ষা কৰিবলৈ আৰু জৰুৰী সময়ত আশ্ৰয় ল'বলৈ ব্যৱহাৰ কৰা হয়। এইখিনি লিখি দিলেই হৈ যাব। নেক্সট, প্ৰথম চ: কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰ লিখিবা এইখিনি। কৃত্ৰিম বানপানীৰ মূল কাৰণ হ'ল নলা নৰ্দমাত জাবৰ জোঁথৰ পেলোৱা আৰু পাহাৰ কাটি ঘৰ সাজা। যাক ইয়াতকৈও সৰুকৈ লাগে উত্তৰ লিখি নলা নৰ্দমাত জাবৰ জোঁথৰ পেলোৱা আৰু পাহাৰ কাটি ঘৰ সাজা এনেকৈ লিখি দিলেই হৈ যাব। ঠিক আছে। দ্বিতীয় ছ নম্বৰ: গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি কিয় থাকিবলগীয়া হৈছিল? ইয়াৰ কাৰণে উত্তৰ চিম্পল, এইখিনি লিখি দিবা। গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি বানপানীৰ বাবে থাকিবলগীয়া হৈছিল। যাক আৰু সৰুকৈ লাগে উত্তৰ লিখি বানপানীৰ বাবে লিখি ডায়ৰী দি দিলেও হৈ যাব। এতিয়া 2 নম্বৰখিনি। 1 নম্বৰ গোটেইকেইটা ইম্পৰ্টেণ্ট আৰু মই দিলোৱেই, পৰীক্ষাত আহিব, বাৰে বাৰে চাবা এইখিনি। 2 নম্বৰখিনিও ইম্পৰ্টেণ্ট আছে, বহুত ইম্পৰ্টেণ্ট, এইখিনিও বাৰে বাৰে চাবা, পৰীক্ষাত আহিব পাৰে, মই দি আছোঁ এতিয়া। 2 নম্বৰ ক প্ৰশ্নটো কৈছে
উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল ইয়াত মুখলৈ পানী বাক্যাংশই কি বুজাইছে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ মই দি আছোঁ বাৰু কিন্তু এই 2 নম্বৰ ক খ গ এইকেইটাত 1 2 3 এনেকুৱাভাৱে মাৰ্ক আহিব পাৰে গতিকে যাতে 2 আহিলেও তোমালোকে মাৰ্কছ পোৱা বা 3 আহিলেও তোমালোকে মাৰ্কছ পোৱা সেইকাৰণে মই লিখি দিছোঁ ঠিক আছে সেইকাৰণে মই অকমান ডাঙৰকৈ লিখি দিছোঁ এইকেইটা গতিকে সকলোৱে এনেকৈ লিখিবা ইয়াতকৈ সৰু নকৰিবা আৰু চ' ক নম্বৰটো 2 নম্বৰ ক নম্বৰটো উত্তৰ এনেকৈ লিখিবা মাত্ৰ দুখাৰী এইখিনিতো তোমালোকে মুখস্থ কৰিব পাৰিবা চাগে মই আশা কৰোঁ উত্তৰ লিখিবা ইয়াত মুখলৈ পানী মানে তীব্ৰ চিন্তাৰ পিছত মনলৈ শান্তি অহা বুজাইছে ইয়াতকৈ সৰু নকৰিবা দেই ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নোপোৱা খ নম্বৰ দুৰ্যোগ আহিলে বাঘে চাগে একেটা ঘাটতে পানী খায় ইয়াত বাঘে চাগে একেটা ঘাটতে পানী খায় কথাখিনিয়ে কি বুজাইছে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ এইখিনি লিখিবা ইয়াতকৈ সৰু নকৰিবা ইয়াতকৈ মই আৰু সৰু কৰি দিয়া নাই চবেই এইখিনি লিখা উত্তৰ লিখিবা ইয়াৰ অৰ্থ হ'ল যেতিয়া ডাঙৰ বিপদ আহে তেতিয়া সকলো পুৰণি শত্ৰুতা বা ভেদাভেদ পাহৰি সকলোৱে একেলগে মিলিজুলি আশ্ৰয় ল'বলৈ বাধ্য হয় নেক্সট আছে গ নম্বৰ দুয়োৰে মাজত আছিল অহি নকুল সম্বন্ধ ইয়াত অহি নকুল সম্বন্ধই কেনেকুৱা সম্বন্ধৰ কথা বুজাইছে চ' উত্তৰটো এনেকৈ লিখিবা উত্তৰ লিখিবা ইয়াত উত্তৰটো এনেকৈ লিখিবা অহি নকুল সম্বন্ধ মানে হ'ল সাপ আৰু নেউলৰ দৰে ঘূৰ বা চিৰন্তন শত্ৰুতাৰ সম্বন্ধ চ' আমাৰ 3 নম্বৰখিনি 3 নম্বৰ নহয় 2 নম্বৰখিনি শেষ ক খ গ ইয়াত 1 2 3 এনেকৈ আহিব পাৰে মেক্সিমাম চান্স আছে 2 মাৰ্ক আহিব আৰু তাতকৈ বেছি নাহে ইয়াত ঠিক আছে তোমালোকে চাই লিখি ল'বা ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা এতিয়া আমি 3 নম্বৰখিনি চাওঁ আহা 3 নম্বৰ প্ৰশ্নটোবোৰ অকণমান ডাঙৰ হ'ব কাৰণ ইয়াত 2 3 বা 4 এনেকুৱা মাৰ্কছ আহিব পাৰে আৰু ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে ক খ গ ঘ গোটেইকেইটা ইম্পৰ্টেণ্ট হয় চ' আহা আমি চাই লওঁ 3 নম্বৰখিনি 3 নম্বৰ ক নম্বৰ প্ৰশ্ন কৃত্ৰিম বানপানীৰ ফলত মানুহৰ কি কি অসুবিধা হ'ব পাৰে চ' ইয়াৰ উত্তৰটো মই এনেকৈ লিখি দিছোঁ যাতে 2 আহিলেও তোমালোকে পাই যোৱা 3 আহিলেও পাই যোৱা 1 মাৰ্কটো নাহে বাৰু মোৰ মতে 2 বা 3 আহিব আহিলে চ' উত্তৰটো এনেকৈ লিখিবা ইয়াতকৈ সৰু কৰা নাই মই আৰু এনে সৰুৱে কৰি দিছোঁ বহুত ঠিক আছে উত্তৰটো এনেকৈ লিখিবা সকলোৱে কৃত্ৰিম বানপানীৰ ফলত যান বাহন চলাচল বন্ধ হয় ঘৰৰ ভিতৰত পানী সোমাই সম্পত্তি নষ্ট কৰে খোৱা পানীৰ অভাৱ হয় আৰু নানা ধৰণৰ বেমাৰ আজাৰ বিয়পে
নেক্সট 6 নম্বৰ প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰামাঞ্চলত কি কি ক্ষতি হয় মানে গাঁৱত কি কি ক্ষতি হয় বানপানীৰ ফলত সেইটো সুধিছে সো উত্তৰটো সকলোৱে এনেকৈ লিখিবা সৰু কৰি দিছোঁ চোৱা কিমান ইয়াতকৈ আৰু সৰু নকৰিবা সকলোৱে এনেকৈ লিখা উত্তৰ লিখিবা প্ৰাকৃতিক বানপানীয়ে গাঁৱৰ খেতি বাৰী নষ্ট কৰে ঘৰ দুৱাৰ ভাঙি পেলাই পোহনীয়া জীৱ জন্তু উটুৱাই নিয়ে আৰু বাট পথ ভাঙি যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰে এনেকৈ লিখিলে কমপ্লিট মাৰ্কছ পাই যাবা নেক্সট গ নম্বৰ পাঠত উল্লেখ থকা কাৰণ দুটাৰ উপৰি আৰু কি কি কাৰণত কৃত্ৰিম বানপানী হ'ব পাৰে সো ইয়াৰ কাৰণে সিম্পল মই এইখিনি লিখি দিছোঁ উত্তৰ লিখিবা পৰিকল্পনাহীন গৃহ নিৰ্মাণ প্ৰাকৃতিক জলাশয়সমূহ মাটি পুতি বন্ধ কৰা আদিৰ বাবেও কৃত্ৰিম বানপানী হয় ইয়াতকৈ আৰু সৰু নকৰিবা সকলোৱে এনেকৈ লিখা যদি পাৰা তোমালোকে অকণ লগাই লিখি দিবা ডাঙৰ কৰি কিন্তু ইয়াতকৈ সৰু নকৰিবা জাষ্ট ঘ নম্বৰ পাঠটোৰ এটা শিৰোনামা দিয়া আৰু নামটো কিয় দিলা তাৰ কাৰণ ব্যাখ্যা কৰা মানে পাঠটোক তোমালোকৰ মতে এটা হেডলাইন দিব দিছে সো মই কৈ দিছোঁ বাৰু এইটো প্ৰশ্ন পৰীক্ষাত অহা চান্স খুবেই কম আছে তথাপিও মই কৈ দিছোঁ একেবাৰে নাহে বুলি নকওঁ কাৰণ সেইকাৰণে মই কৈ দি আছোঁ উত্তৰ লিখিবা এনেকৈ পাঠটোৰ আন এটা নাম দুৰ্যোগ আৰু সজাগতা দিব পাৰি কাৰণ ইয়াত বানপানী আৰু ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতা আৰু জীৱনৰ সংগ্ৰামখন দেখুওৱা হৈছে ঠিক আছে এনেকৈ লিখিলে কমপ্লিট মাৰ্কছ পাই যাবা 3 নম্বৰখিনি হৈ গ'ল নেক্সট এতিয়া 4 নম্বৰ তোমালোকক বাক্যবোৰ নতুনকৈ সজাই শুদ্ধকৈ লিখিব দিছে তোমালোকক এই বাক্যবোৰ ভুলকৈ মানে দিয়া আছে শুদ্ধকৈ মানে উল্টা পুল্টাকৈ দিয়া আছে চোৱা প্ৰথমতে পঢ়িছোঁচোন ৰবৰৰ অভিযান উদ্ধাৰকাৰী চলাবলৈ উদ্ধাৰ দলে নাৱেৰে ধৰিলে বাক্যটো পঢ়ি কিবা বুজি পাইছা নাই কাৰণ উল্টা পুল্টাকৈ দিয়া আছে বাক্যটো শুদ্ধই কিন্তু উল্টা পুল্টাকৈ দিয়া আছে শব্দবোৰ যেনেকৈ মই যদি কওঁ মই এজন ল'ৰা এইটো মই উল্টা পুল্টাকৈ ক'লে কি ক'ম ল'ৰা এজন মই হয় নাই তেনেকৈ দিয়া আছে সো শুদ্ধকৈ লিখিব দিছে আহা মই শুদ্ধকৈ লিখি দিছোঁ চাই লোৱা পৰীক্ষাত তোমালোকৰ আহিব পাৰে ঠিক আছে সো 4 নম্বৰ উত্তৰবোৰ মই দি দিছোঁ চোৱা ক নম্বৰ বাক্যটো এইটো আছিল শুদ্ধ বাক্যটো এইটো হ'ব SDRFৰ উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে খ নম্বৰ বাক্যটো এইটো আছিল শুদ্ধ বাক্যটো এইটো হ'ব উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল গ নম্বৰ বাক্যটো এইটো শুদ্ধ বাক্যটো হ'ব ৰাতি অলপ পঢ়া শুনা কৰিব লাগিব নহয় ঠিক আছে বাক্যটো এইটো আৰু এইটো ঘ নম্বৰ বাক্যটো এইটো শুদ্ধ বাক্যটো এইটো হ'ব বিদ্যুৎ বিভাগে কালি ৰাতিয়ে সংযোগ বিচ্ছিন্ন কৰি থৈছিল ঙ নম্বৰ প্ৰশ্ন বাক্যটো এইটো আৰু শুদ্ধ বাক্যটো এইটো হ'ব ভলুকা আৰু ভতুৱা আছিল আমাৰ গাঁৱৰ দুটা ঢেকুৰা কুকুৰ এতিয়া ইমানো মষ্ট ইম্পৰ্টেণ্ট নহয় বাৰু 4 নম্বৰকেইটা কিন্তু একেবাৰে নাহে বুলিও নকওঁ দেই পাৰিলে চাই ল'বা আৰু এতিয়া নেক্সট হ'ব আমাৰ ভাষা অধ্যয়নত ক নম্বৰ তোমালোকক পঢ়িব দিছে ইয়াত ঠিক আছে সো তোমালোকে পঢ়িবা ক নম্বৰত কোনো প্ৰশ্ন নাই খ নম্বৰতো তোমালোকৰ কোনো প্ৰশ্ন নাই পঢ়িব দিছে জাষ্ট আৰু কৈছে ইয়াত নিৰ্দেশাত্মক বাক্য মানে কি গতিকে তোমালোকৰ পৰীক্ষাত আহিব পাৰে নিৰ্দেশাত্মক বাক্য মানে কি তেতিয়া এই লাইনটো লিখি দিবা ঠিক আছে নিৰ্দেশাত্মক বাক্য বুলি ক'লে এই নামটো লিখি মানে এই লাইনটো লিখি দিবা আৰু এই নিৰ্দেশাত্মক বাক্য দুই প্ৰকাৰ হয় সদৰ্থক আৰু নৰ্থক সো এইটো মনত ৰাখিবা বাকী পঢ়িবা আৰু এইখিনি প্ৰশ্নবোধক বাক্য কাক বোলা হয় ইয়াত কৈছে এইখিনি গ্ৰামাৰ আৰু মানে ভাষা অধ্যয়ন মানে গ্ৰামাৰ সো এইখিনি কোনো প্ৰশ্ন নাই বাৰু নেক্সট অনুজ্ঞাবোধক বাক্য বিষয় দিয়া আছে পঢ়িবা ঠিক আছে ভাৱবোধক বাক্য বিষয় দিয়া আছে পঢ়িবা এতিয়া মেইন প্ৰশ্ন হ'ল 6 নম্বৰখিনি তোমালোকক সেইখিনি পঢ়িব দিছে পঢ়ি লৈ এই 6 নম্বৰ বাক্য কেইটামান দিছে যে ইয়াত লিখিব দিছে সেইবোৰ কোন প্ৰকাৰৰ বাক্য সো মই লিখি দিছোঁ তোমালোকে চাই লোৱা মষ্ট ইম্পৰ্টেণ্ট এইকেইটা পৰীক্ষাত বহুত আহা চান্স আছে বাৰে বাৰে চাবা এইখিনি মই লিখি দি আছোঁ কিতাপতে এইখিনি লিখা নে বহিতে লিখি ল'বা গতিকে 6 নম্বৰ প্ৰশ্নটোনো মই ক'লোৱেই উত্তৰটো তোমালোকে এনেকৈ লিখিবা ঠিক আছে প্ৰথম বাক্যটো এইটো আছে তোমাৰ যাত্ৰা শুভ হওক এইটো কি হ'ব অনুজ্ঞাবোধক বাক্য মানে ইচ্ছাসূচক আৰু সো এনেকৈ মই গোটেইকেইটা লিখি দিছোঁ তোমালোকে চাই লিখি লোৱা একেবাৰে লাষ্টটো আছে বৰ আনন্দ পালোঁ এইটো কি হ'ব ভাৱবোধক বাক্য হৰ্ষ প্ৰকাশক ঠিক আছে মই যে ব্ৰেকেটত দিছোঁ যে ব্ৰেকেটত দিয়াবোৰ নেলিখিলেও হ'ব যদি লিখি দিয়া ভাল আৰু নেলিখিলেও হ'ব ব্ৰেকেটত দিয়াবোৰ সো চাই লিখি লোৱা তোমালোকে
তোমালোকক যদি এইবোৰ নোটছ যে মই যে লিখি দিছোঁ এইবোৰ যদি PDF নোটছ লাগে মইতো ক'লোৱে কেনেকৈ ল'বা গতিকে যাক যাক লাগে ল'ব পাৰা একেবাৰে কম দামত ঠিক আছে আৰু মোৰ পৰা যদি পঢ়িব মন আছে যাবা পঢ়িবা মইতো ক'লোৱে যদি কিবা ডাউট থাকে তেন্তে মোক ইনষ্টাগ্ৰামত সুধিবা যোনটোৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ চ' তোমালোকে সুধিবা আৰু এতিয়া মই 6 নম্বৰখিনি দি দিলোঁ তোমালোকে আশা কৰোঁ লিখি ল'লা 7 নম্বৰ কি কৈছে চোৱা 7 নম্বৰ কৈছে বন্ধনীত দিয়া নিৰ্দেশ অনুসৰি তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা ইয়াত যে আমাক যিবোৰ তোমালোকক ক খ গ ঘ ঙত যিবোৰ নিৰ্দেশ দিছে সেইবোৰৰ মতে বাক্য সাজিব দিছে যেনেকৈ ক নম্বৰ সতৰ্কতাৰ ওপৰত বৰ্ণনামূলক বাক্য এটা সাজিব দিছে তেনেকৈ বাকীবোৰ সাজিব দিছে মই দি আছোঁ তোমালোকক লিখি লোৱা পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় 7 নম্বৰ কটো কৈছে আমাক সতৰ্কতা বৰ্ণনামূলক বাক্য সাজিব দিছে হয় চ' মই সাজি দিছোঁ চোৱা বাক্যটো কি হ'ব আমি সদায় সতৰ্কতা অৱলম্বন কৰিব লাগে নেক্সট 6 নম্বৰ কোন প্ৰশ্নবোধক বাক্য সাজিব দিছে চ' বাক্যটো এইটো দুৱাৰ মুখত থকা মানুহজন কোন বাক্যকেইটা মই একেবাৰে সৰু সৰুকৈ চিম্পল লিখি দিছোঁ চিম্পল লেংগুৱেজত গ নম্বৰ আহা লিখিব দিছে অনুজ্ঞাবোধক বাক্য লিখিব দিছে বাক্য হ'ব তুমি মোৰ ওচৰলৈ আহা মানে কি কৰিলে এইটো অনুৰোধ কৰিলে ঘ নম্বৰ ঈশ্বৰ ইচ্ছাসূচক বাক্য লিখিবা সেই ঈশ্বৰ সকলোকে কুশলে ৰাখা নেক্সট ঙ নম্বৰ ভাৱবোধক বাক্য লিখিবা বৰ গৰম লাগিছে চ' ঙ নম্বৰলৈকে আছিল ঙ নম্বৰলৈকে আমাৰ হৈ গ'ল ঠিক আছে এতিয়া নেক্সট আমি চাওঁ আহা নেক্সট তোমালোকৰ 8 নম্বৰ আছে 8 নম্বৰ তোমালোকক কৈছে বাক্যৰ খেল খেলোৱা চ' এইটো এটা গেম আৰু তোমালোকে পঢ়িবা আৰু কি কেনেকৈ খেলিব দিছে কি কৰিব দিছে ইয়াত পঢ়ি পেলাই কৰিবা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় পৰীক্ষাত থৰি না খেল আহিব 9 নম্বৰ তোমালোকক কৈছে পাঠটোত থকা জুৰীয়া শব্দবোৰেৰে খালী ঠাই পূৰ কৰা মানে পাঠটোত যিবোৰ জুৰীয়া শব্দ পাইছা সেইবোৰ ইয়াত খালী ঠাইত বহাই পেলাই পূৰ কৰিব দিছে চ' ইমানো মষ্ট ইম্পৰ্টেণ্ট নহয় 9 নম্বৰটো কিন্তু পৰীক্ষাত নাহে বুলিও নকওঁ অকণ হ'লেও অহা চান্স থাকিব পাৰে গতিকে মই দি আছোঁ বাৰু যিহেতু অকণ হ'লেও অহা চান্স আছে চ' তোমালোকে লিখি লোৱা বাকী বেছি ধ্যান দিব নালাগে এইবোৰ ইম্পৰ্টেণ্ট নহয় ক নম্বৰ খালী ঠাইটোত জাবৰ জোঁথৰ বহাবা ঠিক আছে ইয়াত জাবৰ জোঁথৰ বহাই ল'বা খ নম্বৰটোত তোমালোকে বহাবা দেখা দেখি গ নম্বৰটোত বহাবা দবৰা দবৰি ঘ নম্বৰটোত বহাবা ওচৰা ওচৰিকৈ আৰু ঙ নম্বৰটোত বহাবা সাঁতুৰি নাদুৰি ঠিক আছে চ' এইখিনি আছিল তোমালোকৰ 9 নম্বৰটোৰ উত্তৰ এতিয়া ষ্টুডেণ্টছ নেক্সট আছে তোমালোকৰ জ্ঞান সম্প্ৰসাৰণ ইয়াতে 10 নম্বৰ কৈছে তলত দিয়া দফাকেইটা পঢ়া মানে এইখিনি পঢ়িব দিছে আৰু ইয়াত প্ৰাকৃতিক দুৰ্যোগ মানৱ সৃষ্ট দুৰ্যোগৰ ব্যৱস্থাপনা ইয়াৰ বিষয়ে লিখি দিছে আৰু এইখিনি পঢ়ি পেলাই তোমালোকক ইয়াত যে 11 নম্বৰ প্ৰশ্নখিনি আছে তলত দিয়া প্ৰশ্নকেইটা উত্তৰ লিখা এইবোৰ প্ৰশ্নৰ উত্তৰ দিব দিছে এনেহ'লে মই তোমালোকৰ জ্ঞান সম্প্ৰসাৰণ কৰা আৰু এই প্ৰকল্পৰ প্ৰশ্নোত্তৰখিনি নিদিওঁ কিন্তু এইবাৰ এই চেপ্টাৰটোত তোমালোকৰ এই জ্ঞান সম্প্ৰসাৰণৰ তোমালোকৰ এই 11 নম্বৰ প্ৰশ্নখিনি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই দি আছোঁ 11 নম্বৰখিনি অকল ঠিক আছে গতিকে 11 নম্বৰখিনি পৰীক্ষাত অহা বহুত চান্স আছে গতিকে লিখি লোৱা বহুত ইম্পৰ্টেণ্ট হয় 11 নম্বৰ ক প্ৰশ্নটো কৈছে দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা উত্তৰ লিখিবা দুৰ্যোগৰ ক্ষয় ক্ষতিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা সমগ্ৰ ব্যৱস্থাৱলীকে দুৰ্যোগ ব্যৱস্থাপনা বোলে এনেকৈ লিখি দিবা ঠিক আছে 1 নম্বৰ থাকিব ইয়াত বহুত ইম্পৰ্টেণ্ট হয় ইয়াতকৈ সৰু আৰু কৰিব নোৱাৰি সৰু কৰিলে নম্বৰ নাপাবা গতিকে সকলোৱে এনেকৈ লিখি দিবা খ নম্বৰ দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ 3টা কি ইয়াৰ কাৰণে উত্তৰটো এইখিনি লিখি দিবা দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ 3টা হ'ল আগতীয়া প্ৰস্তুতি দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি দুৰ্যোগৰ পাছৰ পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা এইখিনি কাৰোবাক যদি এইটো সৰুকৈ লাগে উত্তৰ লিখি অকল এই 3টা লিখি দিলে হ'ল এই 3টা কাৰণ লিখি দিলে হ'ল বাকী এই লাইনটো নিলিখিলেও হ'ব ঠিক আছে আৰু যাক ধুনীয়াকৈ লাগে এজ ইট ইজ লিখি দিয়া এইটো ইম্পৰ্টেণ্ট হয় খ নম্বৰটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে খ নম্বৰটো ভালকৈ পঢ়িবা ইম্পৰ্টেণ্ট হয় দেই গ নম্বৰটো পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ভালকৈ পঢ়িবা গ নম্বৰটো কৈছে 4টা প্ৰাকৃতিক দুৰ্যোগ আৰু 4টা মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া চ' মই দি দিছোঁ চোৱা 4টা প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ দিছোঁ বানপানী ঘূৰ্ণীবতাহ ভূমিকম্প আৰু ভূমিস্খলন আৰু 4টা মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ হ'ল বিস্ফোৰণ যুদ্ধ প্ৰদূষণ আৰু পথ দুৰ্ঘটনা ঠিক আছে এইকেইটা গতিকে ভালকৈ লিখি ল'বা এতিয়া জ্ঞান সম্প্ৰসাৰণৰ অকলে 11 নম্বৰ প্ৰশ্নখিনি ইম্পৰ্টেণ্ট আছিল বাকী
12 নম্বৰ তোমালোকক পঢ়িব দিছে অকল ঠিক আছে তোমালোকক ইয়াত কেইটামান নাম্বাৰ দি আছে যেনেকৈ তোমালোকক পুলিচৰ নাম্বাৰ দি আছে ফায়াৰ ব্ৰিগেডৰ নাম্বাৰ দি আছে এইবোৰ মুখস্থ কৰিবা কেতিয়াবা তোমালোকৰ লাগিব পাৰে বাকী 11 নম্বৰটো কোনো প্ৰশ্ন নহয় ঠিক আছে এতিয়া তোমালোকৰ 11 নম্বৰ নহয় সৰি 12 নম্বৰটো কোনো প্ৰশ্ন নহয় এতিয়া 12 নম্বৰ তোমালোকক ইয়াত কৈছে যে এইবোৰ পৰিস্থিতি হ'লে তোমালোকে কোনটো নম্বৰ ডায়াল কৰিবা গতিকে তোমালোকে ইয়াৰ পৰা চাইছে মিলাই দিবা বাকী পৰীক্ষাটো এইবোৰ নাহে সেইকাৰণে মই আৰু কৈ দিয়া নাই এইবোৰ 13 নম্বৰ তোমালোকৰ ইম্পৰ্টেণ্ট নহয় 14 15 16 প্ৰকল্পৰ যিবোৰ প্ৰশ্ন আছে এইবোৰ ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই দিয়া নাই বাকী কাৰোবাক যদি লাগে যোনবোৰ মই দিয়া নাই কাৰোবাৰ যদি স্কুলত কৈছে ইম্পৰ্টেণ্ট হয় বা হোমৱৰ্ক কৰিব দিছে তেতিয়াহ'লে মোক মোৰ ইনষ্টাগ্ৰাম একাউণ্টত খুলি দিবা যিটো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ ঠিক আছে কাৰণ মই এইটো ভিডিঅ'ত কৈছিলোঁ যে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰে দিম সেইকাৰণে ইম্পৰ্টেণ্টবোৰে দিছোঁ বাকী নন ইম্পৰ্টেণ্টবোৰ দিয়া নাই আৰু চ' এইখিনিতে সমাপ্ত কৰোঁ আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়াকৈ কমেণ্ট কৰি দিবা কেনেকুৱা লাগিল বাকী যদি ভাল লগা নাই তথাপিও কমেণ্ট কৰিবা কিয় ভাল লগা নাই মই গম পাম তেতিয়া ন যাতে পিছৰ ভিডিঅ'ৰ পৰা মই সেই মিষ্টেকটো নকৰোঁ তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ'বোৰ বনাবলৈ মন যায় নেক্সট তোমালোকক পাৰ্ট 6 মই দিম তেজৰে কমলাপতি যদি এই পাৰ্টটো লাগে যাক লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই পাৰ্টটো বনাবলৈ চেষ্টা কৰিম আজিৰ কাৰণে ইয়াতে সামৰণি মাৰিছোঁ ভালকৈ পঢ়া আৰু বাই বাই